সময় গগৈ, অখিল গগৈ, বিপিন চাওৰাং ডাঙৰীয়া, মিষ্টাৰ বিটু এইসকল ব্যক্তিয়ে শিৱসাগৰ, যোৰহাট আৰু চৰাইদেউৰ যিসকল বান বিধ্বস্ত ব্যক্তি, এই ব্যক্তিসকলৰ কাৰণে ইমানেই বেছি সহায় কৰি থৈ গ'ল যে তেখেতসকলক আমি চিৰদিন মনত ৰাখিব লাগিব। ঠিক তেনেকৈ এনেকুৱা বহু ব্যক্তিয়ে আমাক সহায় কৰি গ'ল, যিসকল ব্যক্তি হয়তো সামাজিক মাধ্যমত ওলোৱা নাই, কিন্তু সেইসকল ব্যক্তিৰ নীৰৱ যি কষ্ট, সেই কষ্টই শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাটক চিৰদিনৰ বাবে ধৰুৱা কৰি ৰাখিব। কিন্তু এইসকল ব্যক্তিক সমাজৰ আগলৈ আনি চিনাকি কৰি দিয়াৰ এটা নৈতিক দায়িত্ব আমাৰো নথকা নহয়। তেনেকুৱা এজন ব্যক্তি হ'ল মোৰ এসময়ৰ ছাত্ৰ মুবিনুদ্দিন আহমেদ। বৰ্তমান সময়ত মুবিনুদ্দিন আহমেদ হ'ল এজন অধিবক্তা। তেওঁ ওকালতি কৰে আৰু যি সময়ত মই পঢ়ুৱাই আছিলোঁ, মোৰ এতিয়াও মনত পৰে, পিঠিত এটা বেগ লৈ মোৰ ওচৰত সেই ল'ৰাজন পঢ়িবলৈ আহিছিল। গুৱাহাটীৰ আগশাৰীৰ এক শিক্ষানুষ্ঠান জ্ঞান বিকাশ বিদ্যাপীঠত মই তেওঁক পঢ়ুৱাইছিলোঁ। আৰু সেই মুবিনুদ্দিন আহমেদৰ এটা বিশেষ ভিডিঅ' আজি মোৰ চকুত পৰিল, যিটো ভিডিঅ'ৰ কথা মই আপোনালোকক ক'বলৈ বিচাৰিছোঁ। মুবিনুদ্দিন আহমেদে নিজৰ দুজনমান সহযোগীক লগত লৈ বিভিন্ন অঞ্চলত ঘূৰি ফুৰিছে, মানুহৰ মাজত আঁঠুৱা, নিত্য প্ৰয়োজনীয় যিবিলাক কাপোৰ, সেই কাপোৰবিলাক তেওঁ যোগান ধৰি আহিছে। মুবিনুদ্দিন আহমেদৰ নিচিনা যিসকল ছাত্ৰ ছাত্ৰী, সেইসকল ছাত্ৰ ছাত্ৰীৰ বাবে শিক্ষক হিচাপে মই আজিৰ দিনতো গৌৰৱ কৰিবলৈ বাধ্য হৈছোঁ। আচলতে আমাৰ এই সৌভাগ্য যে এনেকুৱা কিছুমান ছাত্ৰ ছাত্ৰীক এসময়ত মই পঢ়ুৱাবলগীয়া হৈছিল বা পাঠৰ আদান প্ৰদান তেওঁলোকৰ লগত কৰিছিলোঁ, যিসকল ল'ৰাই আজিও সমাজ সেৱাৰ জৰিয়তে সমাজত জিলিকি আছে। মুবিনুদ্দিন আহমেদৰ লগতে আৰু বহুকেইজন ব্যক্তিক দেখা পালোঁ সেই গাড়ীখনত, তেওঁলোকেও গৈ সহায় সহযোগ আগবঢ়াইছে। এইখিনিতে আৰু এটা কথা কওঁ, বানপানীৰ সময়ত বিভিন্ন ধৰণৰ সহায় সহযোগ আগবঢ়োৱা যিসকল স্থানীয় ব্যক্তি আছে বা কিছু দূৰৰ ব্যক্তি আছে, নিলগৰ ব্যক্তি আছে, তেখেতসকলক এতিয়া আমি চিনাকি কৰি দিয়াৰ লাহে লাহে সময় আহিব। কাৰণ এইসকল ব্যক্তিয়ে এটা বিপদৰ সময়ত নিজৰ জীৱনকো তুচ্ছ কৰি ভৰা বানপানীৰ মাজত আহি তেওঁলোকে আমাৰ মাজত সেৱা আগবঢ়াই থৈ গ'ল। এইসকল ব্যক্তিয়ে পৰজনমত যিখিনি তেওঁলোকে পাব লাগে সেইখিনি ইহজনমতেই লাভ কৰিছে। অৰ্থাৎ তেওঁলোকে মানুহৰ পৰা ইমানেই বেছি আশীৰ্বাদ পাইছে যে সেই আশীৰ্বাদেৰে সৈতে তেওঁলোকৰ জীৱন সদায় ধৌত বিধৌত হৈ থাকিব। পংকজ পাঠক বুলিয়েই বা অখিল গগৈ বুলিয়েই বা সময় গগৈ বুলিয়েই নহয়, যিসকল ব্যক্তি দূৰ দূৰণিৰ পৰা আহি শিৱসাগৰ, যোৰহাট আৰু চৰাইদেউলৈ সেৱা আগবঢ়ালে, তেখেতসকলৰ প্ৰতি আমাৰ পেজখনৰ পৰা আমি শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। পূৰ্বতেও এই কথা মই উল্লেখ কৰিছিলোঁ যে যিহেতু শিৱসাগৰ যেতিয়া বানত ককপকাই আছিল, মই নিজেও বান বিধ্বস্ত হৈছিলোঁ, মোৰো এটা ঘৰ ডুবি গৈছিল। সেই সময়ছোৱাত আমি দেখা পাইছিলোঁ যে বিভিন্ন ব্যক্তিয়ে যেনেকৈ যি ধৰণে পাৰে আমালৈ বিভিন্ন ধৰণে ফোন কৰিছিল, খবৰ খাতি লৈছিল। তেখেতসকলে আমাক জনাইছিল যদি কিবা ডাঙৰ বিপদ আপদ হয় তেতিয়াহ'লে আমাক যোগাযোগ কৰিব, আমি নিশ্চয় সহায় কৰিম। সেই মৰমৰ মাতষাৰ আমাৰ কাৰণে আটাইতকৈ ডাঙৰ বস্তু আছিল। বহু লোকৰ ক্ষেত্ৰত এনেকুৱাও হৈছিল যে তেখেতসকলে ইচ্ছা কৰিছিল মানুহক সহায় কৰিবৰ কাৰণে, ৰাইজৰ প্ৰতি সহায়ৰ হাত আগবঢ়াবলৈ তেখেতসকলেও চেষ্টা কৰিছিল, কিন্তু অৰ্থনৈতিকভাৱে তেওঁলোক ইমান সচ্ছল নহয় বা ইমান সবল নহয় তেওঁলোকে যে কাৰোবাক সহায় সহযোগ কৰিব। সেইসকল ব্যক্তিও ধন্যবাদৰ পাত্ৰ, কাৰণ যদি ভগৱানে তেওঁলোকৰ হাতত অলপমান টকা পইচা দিলেহেঁতেন, তেওঁলোক সদায় প্ৰস্তুত হৈ আছিল, তেওঁলোকে হয়তো সেই টকা পইচাৰ অভাৱৰ কাৰণে বহু সময়ত সহায় কৰিব নোৱাৰিলে। এনেকুৱা ব্যক্তিও দেখা পোৱা গ'ল যিসকলে দূৰৰ পৰা বানপানীৰ সাহায্য দিবলৈ অহা মানুহ যিসকল আহিছিল, তেখেতসকললৈ বিনামূলীয়া লঘু আহাৰৰ ব্যৱস্থা কৰিছিল। এনেকুৱা ব্যক্তিও দেখা পালোঁ যিসকল ব্যক্তিয়ে বাহিৰৰ পৰা সেৱা আগবঢ়াবলৈ অহা সেই ব্যক্তিসকলৰ প্ৰতি তেখেতসকলৰ হৃদয়ৰ শ্ৰদ্ধা জ্ঞাপন কৰিছিল। অসমৰ যিবিলাক ডাঙৰ ডাঙৰ ধৰ্মীয়, অৰ্থনৈতিক, সামাজিক অনুষ্ঠান আছে, সেই অনুষ্ঠানবিলাকেও নীৰৱে সেৱা আগবঢ়াই গৈছিল। হয়তো বহু সময়ত সামাজিক মাধ্যমত তেওঁলোকক আমি দেখা পোৱা নাই কিবা কিবি কাৰণত, কিন্তু তেওঁলোকে যি সেৱা আগবঢ়াই গৈছে সেয়া সেই ভুক্তভোগী মানুহবিলাকেহে কেৱল অনুভৱ কৰিছে তেখেতসকলৰ সেৱা কেনেকুৱা আছিল। এইখিনিতে আৰু এটা কথা কওঁ, কেৱল অসমৰে নহয়, অসমৰ বাহিৰৰ পৰাও আহি বিভিন্ন ব্যক্তিয়ে সহায় সহযোগ অসমৰ ৰাইজৰ কাৰণে আগবঢ়াই আহিছে। সেইসকল ব্যক্তিৰ প্ৰতিও আমি সদায় কৃতজ্ঞ হৈ থকা উচিত। মুঠতে আমি এটাই কথাই গম পালোঁ যে মানৱতা হ'ল আটাইতকৈ ডাঙৰ ধৰ্ম, যি ধৰ্ম জুবিন গাৰ্গে আমাক শিকাই থৈ গৈছিল। জুবিন গাৰ্গ ডাঙৰীয়া বৰ্তমান সময়ত কায়িকভাৱে আমাৰ মাজত অনুপস্থিত, কিন্তু মই চতুৰ্দিশে দেখা পালোঁ কেৱল জুবিন, জুবিন আৰু জুবিন।